নমস্কাৰ বন্ধুসকল, আজি আমাৰ যি ভক্তসকলে ৰেডি হৈছে ভোলেবম যাবৰ কাৰণে আৰু আজি যোৱা হ'ব শ্ৰী শ্ৰী কামাখ্যা দেৱালয় চিলঘাট। আৰু এতিয়া পোনপ্ৰথমে যি আমাৰ ডিজে ছেটআপৰ কাৰণে জেনেৰেটাৰটো উঠাই থকা হৈছে আৰু যি দেখিব পাৰিছে জেনেৰেটাৰটো উঠাবৰ কাৰণে কেইজন মানুহ লাগিব, কাৰণ অকলে উঠোৱাটো বহু ৰিস্ক হয়। আৰু আমাৰ ইতিমধ্যে জেনেৰেটাৰ উঠি গ'ল আৰু আজি যি ইয়াত ছেটআপ ৰেডি হ'ব, যি আহুজাৰ ডাবল ল' হয়, আহুজাৰ ডাবল ল' 2000 ৱাৰ্ডৰ, ইয়াত 1 কুইণ্টেল ৱেট হয়, যি দাঙিবৰ কাৰণে দেখিব পাৰিছে 4জন মানুহ লাগে দাঙিবৰ কাৰণে আৰু ডাবল ল' হয়। আৰু এইটো যি দেখিব পাইছে মডেল নম্বৰটো দিয়াই আছে 2100, কিন্তু মেইন ইয়াৰ পাৱাৰ হৈছে 2000 আৰু প্ৰগ্ৰাম পাৱাৰ হৈছে 4000। আৰু বন্ধুসকল, এতিয়া আমাৰ যি ডাবল ল' ইয়াত গাড়ীত ফিটিং হৈ আছে আৰু যি ভক্তসকলে হাঁহিৰ পুৰা ফূৰ্তি, আৰু তেওঁলোকৰ যি ডাবল ল' লাগে তেওঁলোকক আৰু মই উঠাই দিছোঁ। আৰু এতিয়া ইয়াৰ লগত যি ডবল ল' 1 পিচ যাব আৰু 1000 ৱাৰ্ডৰ 2 পিচ যাব, 1000 ৱাৰ্ডৰ 2টা বক্স, আৰু হাই বক্স এটা যাব 700 ৱাৰ্ডৰ আৰু লগত 2টা টুইটাৰ যাব। আৰু আমাৰ এইখিনি ছেটআপখিনি ধুমাধুম ফিটিং কৰোঁ আৰু গোটেইখিনি দেখুৱালে বন্ধুসকল ভিডিঅ'টো বহুত দীঘল হ'ব, সেইকাৰণে শ্বৰ্ট কৰিয়ে কৰা হৈছে। আৰু ইয়াৰ বক্স ৰেডি হৈ গ'ল, টুইটাৰকেইটা বান্ধিব আছে আৰু গোটেই আমাৰ ইতিমধ্যে ফিটিং হৈয়ে গ'ল। আৰু এতিয়া যি ভিতৰৰ চিষ্টেমটো, ইয়াৰ জেনেৰেটাৰ চলাই দিলোঁ আৰু ইয়াত ধাচি ষ্টেবিলাইজাৰ 10 কিলোৰ হয়। আৰু ইয়াত যি দেখিব পাৰিছে ইয়াত কাম কৰি আছে ষ্টেবিলাইজাৰে। আৰু এইটো তলত যিটো এম্প্লিফায়াৰ, এইটো 1000 ৱাট 2 পিচ বক্সত লগোৱা হৈছে 1500। আৰু এইটো যি ডবল ল' 1300 UBA 1300, আৰু যিটো আমাৰ টপ বক্স 700 ৱাৰ্ডৰ, সেইটোৰ কাৰণে ইয়াৰ 800 ৱাৰ্ডৰ UBA এম্প্লিফায়াৰ আৰু লগত 2টা টুইটাৰ আৰু চাউণ্ড টেষ্ট। বন্ধুসকল, আমাৰ ভক্তসকল সকলো ৰেডি হৈ আছে আৰু সকলোৰ মনত ফূৰ্তি, কাৰণ এতিয়া যোৱা হ'ব শ্ৰী শ্ৰী কামাখ্যা দেৱালয় চিলঘাট। আৰু আপোনালোকে ভিডিঅ'টো যাতে সম্পূৰ্ণকৈ চায়, কাৰণ আমাৰ লগতে আপোনালোককো দৰ্শন কৰাম শ্ৰী শ্ৰী কামাখ্যা দেৱালয় চিলঘাট। আৰু এয়া আমাৰ গাড়ী ৰেডি হৈয়ে গ'ল, ব'লক এতিয়া দেৰি নকৰাকৈ আমি যাত্ৰা আৰম্ভ কৰোঁ। আৰু ৰাস্তাতে আজি দেখিব পাৰিছে চব ভক্তসকল গৈ আছে আৰু লগতে আমিও গৈ আছোঁ। বৰ্তমান বৰষুণ পৰা নাই আৰু বৰষুণ পৰিব লাগিব, কাৰণ বৰষুণ পৰিলেহে আমাৰ যি শুদ্ধ হ'ম সকলো। আৰু যি বৰষুণৰ পানী পালে অলপ খুব ভাল লাগে, ভোলেবমত গ'লে বৰষুণ পালে ভাল লাগে। আৰু এতিয়া যি দেখিব পাৰিছে এইটো তেল ডিপু হয় আৰু ইয়াত ভক্তসকল পুৰা ভিৰ হৈ আছে, যাৰ কাৰণে ইয়াত খিচিৰি বিতৰণ কৰি আছে। ইয়াত আপোনালোকে যদি আহে এই জেগাখিনিতে, ইয়াত নিশ্চয় খিচিৰি খাব পাব, প্ৰসাদ খাব পাব। আৰু এতিয়া যি পিছফালে আমাৰ ভোলেবমৰ যি নাচ চলি আছে, আহক নাচ দৰ্শন কৰোঁ। বন্ধুসকল, দেখিব পাৰিলে বাবাই বৰষুণ দিয়ে দিলে আৰু বৰষুণ পাই খুব ভাল লাগিছে। মনবিলাক ইমান গৰম, বতাহ ঠাণ্ডা, বৰষুণ পালোঁ খুব ভাল লাগিছে। আৰু এতিয়া যি জেগা পালোহি, আৰু এয়া হৈছে ব্ৰহ্মপুত্ৰৰ পাৰ। আৰু ইয়াত যি দেখিব পাৰিছে যি ভক্তসকলে চাকি ধূপ জ্বলাই আছে, আৰু আমাৰ ভক্তসকল যিখিনি গৈছে তেওঁলোকেও ইয়াত নীতি নিয়ম কৰি আছে। জেগাখিনি অলপ আপোনালোকক দেখুৱাইছোঁ, আৰু অকণ পিছতহে পোহৰ হ'ব। পোহৰ হ'লে সম্পূৰ্ণ দেখা পোৱা যাব। এয়া আমাৰ ভক্তসকলে ইয়াত যি দেখিব পাৰিছে ইয়াত নীতি নিয়ম কৰি আছে, নমো কৰি আছে। তেতিয়ালৈকে আহক অলপ জেগাখিনি দেখুৱাওঁ। আৰু ইয়াত যি দেখিব পাৰিছে এয়া ব্ৰহ্মপুত্ৰৰ কিনাৰতে হয়, আৰু ইয়াত পানীটো অলপ এইবাৰ বেছি আছে, কাৰণ যি চাইনবোৰ্ড এখন মাৰাই আছে পানীত নামা নিষেধ বুলি, গতিকে তেওঁ সাৱধানকৈ নামিব লাগিব। আৰু এয়া হ'ল যি মন্দিৰৰ যি গেটখন দেখিব পাৰিছে, আৰু ইয়াত এয়া ধূপ চাকি লৈ পেলাই এয়া দোকানীবিলাক ৰখি আছে। আপোনালোকে যদি আহে ইয়াত ধূপ চাকি কিনি মন্দিৰত যাব পাৰিব। এতিয়া মেইন যিখন গেট হয়, মেইন গেটখন এইখন। ইয়াত যি দেখিব পাৰিছে লেখা আছে শ্ৰী শ্ৰী কামাখ্যা দেৱালয় চিলঘাট। এয়া হ'ল গেটখন, দেখিব পাৰিছে বহুত ধুনীয়া। আৰু ইয়াত জেগাখিনি দেখা পাই কিবা মনটো অলপ ভাল লাগি যায়। আহক এতিয়া ভিতৰলৈকে যাওঁ। আৰু এইখন হৈছে চেৰি, আৰু চেৰিখনত গৈ আছোঁ। আৰু
আহি এয়া পালোহি। চেৰিখন কিন্তু দীঘল আছে, মই দেখুৱাম পিছত। আৰু এতিয়া ইয়াৰ যি মেইন আৰু এখন গেট আছে, প্ৰথম যিখন মেইন গেট সেইখন পাৰ হৈ আহিলোঁ। আৰু ওপৰত এখন গেট আছে, আৰু এই গেটখনেৰে লাহে লাহে আমি আহি আছোঁ। আৰু বতৰটো অলপ ডাৱৰীয়া। আৰু বন্ধুসকল, এই মন্দিৰটো কেতিয়া নিৰ্মাণ হৈছে ইয়াত গোটেইখিনি স্পষ্টকৈ লেখা আছে। আৰু আহক এতিয়া লাহে লাহে ভিতৰ ফালে দৰ্শন কৰি যাওঁ। আৰু এইটো হৈছে মেইন মন্দিৰটো। আৰু মেইন মন্দিৰটো বৰ্তমান বন্ধ হৈ আছে, বা কিহৰ কাৰণে বন্ধ কৰি থৈছে সেইটো নাজানো। তেওঁলোকে ভক্তসকলে এয়া আহিছে, এইখিনিতে চাকি ধূপ জ্বলাই যি আগত এটা শিৱলিংগ আছে তাতেই পানী ঢালে। আৰু পানী ঢালাটো যিটো গতিকে মন্দিৰৰ ভিতৰত নহয়, বাহিৰতে বুলি কৈছে। আৰু এজনক মই সুধিছিলোঁ। আৰু আহক এতিয়া মন্দিৰটো যি ভিতৰতো আপোনালোকক খিৰিকী দি পেলাই, খিৰিকী মানে গ্ৰিলৰ ফাঁকেদি মোবাইলটো সোমোৱাই পেলাই আপোনালোকক দেখুৱাওঁ। এইটো হৈছে মেইন মন্দিৰটো। আৰু শুনামতে অলপ দেৰি হ'লে মন্দিৰটো খুলিব। আৰু এইটো দেখিব পাইছে ভিতৰত কিমান ধুনীয়া, একদম মন্দিৰটো চাফ চিকুণ আছে। আৰু এইটোৱে হৈছে মেইন মন্দিৰটো। আৰু মেইন মন্দিৰটো যিটো গতিকে তলা মাৰা আছে, সেইকাৰণে সোমাব পৰা নাই। আৰু পানী ঢালা বা ধূপ চাকি জ্বলাই বাহিৰতে কৰি দিছে সুবিধা। ইয়াতে ভক্তসকলে, আৰু লগতে ময়ো এটা সেৱা কৰি লওঁ। কাৰণ কিয়, গৈছোঁ যেতিয়া ইমান দূৰ, বাবাৰ মাৰ মন্দিৰ হয়, গতিকে সেৱা এটা নকৰিলে নিশ্চয় ভাল নালাগিব। সেৱা এটা কৰিলোঁ। কৰাৰ পিছত আৰু এতিয়া যি ইয়াত দান পাত্ৰ এটা আছে, ইয়া কাঠৰ বাকচ হয়, তাতেই দান পাত্ৰ অৰিহণা কিবা এটা দিলোঁ। আৰু বন্ধুসকল এতিয়া আহোঁ যি বাহিৰৰ ফালে। আৰু এইখন হৈছে গাড়ী, যি দেখিব পাইছে। গাড়ীত যদি আহে আপোনালোকে এইটো ৰাস্তাত আহিব পাৰে, খোজকাঢ়িব নালাগে। গাড়ীত আহিলে ধুনীয়াকৈ একে জাগা পাবহি। আৰু যদি খোজকাঢ়ি আহে তেতিয়াহ'লে সেই চেৰি দি আহিব লাগিব। আৰু এইটো হৈছে মেইন মন্দিৰৰ যি ওপৰৰ পৰা এয়া তললৈকে এয়া জেগা যি দেখিব পাৰিছে, এইখিনি হৈছে জেগা। আৰু জেগাবিলাক বহুত ভাল লাগিছে। কাৰণ কিয়, এনেকুৱা জেগা, পাহাৰৰ ওপৰত মন্দিৰ, আৰু ইয়াৰ পৰা যি যাব লগা হ'লে সেইখন যি চেৰি, খোজকাঢ়ি যাব লাগিব। আৰু বহুত দীঘল। আপোনালোকে যদি এই চেৰিত অহাৰ আগতে পানী চানী খাই ল'ব, পানী বটল লৈ ল'ব, নহ'লে আধাতেতো একো নাপায়, মন্দিৰৰ ওপৰত আহিলেহে পাব। আৰু আহক যি ইয়াত অলপ সৰু সৰু জেগা আছে, এইখিনি আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰোঁ। আৰু এইখন হৈছে গেট। আৰু গেটখনত বহুত সৰু গেট। আৰু এইখিনি হৈছে জেগা, যি চাৰিওফালে ইয়াত আধা হাফ ৱাল দিছে, আৰু বাকী লোহাৰ যি ৰড দি পেলাই ইয়াত বেৰা দি থৈছে, যাতে পটককৈ কোনো তলত পৰি নাযায়। সেইকাৰণে এইখিনি ছেফটিৰ কাৰণে দি থৈছে। আহক, এয়া তলফালে গৈ আছোঁ মই। এয়া যিখন চেৰি, কাৰণ আহোঁতে অলপ বতৰটো ডাৱৰীয়া আছিলে, আন্ধাৰ হৈ গৈছিলে, সেইকাৰণে ক্লিয়াৰ নাছিলে। আৰু এতিয়া যি দেখিব পাইছে, পুৰা ক্লিয়াৰ দেখিব পাৰিছে। এয়া চাৰিওফালে সেউজীয়া গছ গছনি আছে। আৰু ইয়াত আহিলে নিশ্চয় মনবিলাক বেয়া লাগি থাকিলেও ভাল লাগিব। আৰু এতিয়া যি তলফালে গৈ আছোঁ, আৰু ওপৰৰ পৰাই যি বন্ধুসকল দেখিব পাৰিছে নদীখন কিমান ধুনীয়া, বা কিমান ধুনীয়া ভিউ এটা লাগিছে। এতিয়া মই তলত গৈ পেলাই নদীৰ একে কাষৰ পৰা আপোনালোকক দেখুৱাম, ভালকৈ চাব। আৰু এয়া হৈছে ওপৰৰ পৰা এনেকৈ দেখা যায়। আৰু চাৰিওফালে গছ গছনিৰে ভৰা, সেউজীয়া। আৰু এইটো যি এইফালে এইটো চেৰি হয়, আৰু সেইটো ৰাস্তা হয়। যদি আপোনালোকে সৰু গাড়ী লৈ আহে, তে একেবাৰে ডাইৰেক্ট মন্দিৰৰ ওপৰলৈকে উঠিব পাৰিব। আৰু যদি গাড়ী লৈ নাহে, তেতিয়াহ'লে চেৰি দি পেলাই উঠিব লাগিব। আহক এতিয়া তললৈ গৈ থাকোঁ। তলত গৈ পেলাই, এইখন হৈছে নদীৰ পাৰ। আৰু ইয়াৰ তলত আহি গ'লোঁ। এইখন হৈছে বিশাল ব্ৰহ্মপুত্ৰ, যি দেখিব পাৰিছে। সেই পাৰবিলাক অকণ দেখা গৈছে। অকল আমাৰ যি ভক্তসকলৰ পানী ঢালা কাম শেষ হ'ল, বাবাক পানী ঢালা। আৰু এতিয়া আহক, যোৱাৰ আগতে তেওঁলোকৰ অলপ নাচ আমি দৰ্শন কৰোঁ। বন্ধুসকল, আমাৰ ভক্তসকল সকলো ৰেডি হ'ল ঘৰত যোৱাৰ কাৰণে। আৰু সকলো গাড়ীত উঠিলে। আৰু এতিয়া যি ড্ৰাইভাৰজনে দেখিব পাইছে, এয়া চকু আৰু মুখ ধুই আছে, অলপ ফ্ৰেছ হৈ লৈছে। কাৰণ আমাৰ ৰেডি হ'ল। এতিয়া ড্ৰাইভাৰজনে গাড়ীখন নিলে আমি সকলো ঘৰলৈ যাব পাৰিম। আৰু ইতিমধ্যে ড্ৰাইভাৰো ৰেডি হৈ গ'ল। আৰু এয়া আমাৰ গাড়ী ষ্টাৰ্ট হৈ গ'ল, গৈ আছোঁ। আৰু এইটো হৈছে ৰাস্তা, অলপ একা বেকা ৰাস্তা আছে, তাৰপিছত চিধা ৰাস্তা পাম।
আৰু বন্ধুসকল আপোনালোকে যদি ভিডিঅ'টো ইউটিউবত চাই আছে তে ছাবস্ক্ৰাইব এটা কৰি দিব, আৰু যদি ফেচবুকত চাই আছে ফ'ল' এটা কৰি দিব। তে আজিলৈ এৰিছোঁ, বাবাই যাতে সকলোকে ভালে ভালে নিয়ে। বোম ভোলে, ধন্যবাদ।